অসমত বহুত ট্ৰাইবেল বুলি কৈ আছে নহয়, আমাক ট্ৰাইবেল লাগে বুলি। ট্ৰাইবেল দিব লাগে, মানে ট্ৰাইবেল নিদিয়াকৈ থাকিব নালাগে, ট্ৰাইবেল দিব লাগে। ইমান মানে আমাৰ অসমত হাল্লা হ'ব নালাগে, ট্ৰাইবেল দিব লাগে। কিন্তু ট্ৰাইবেল হ'লেও আমি যিটো ট্ৰাইবেল, আগৰ পৰা ট্ৰাইবেল, সেই আগৰ পৰা ট্ৰাইবেলক চাৰ্টিফিকেটটো যেনেকুৱা হয় তাৰ অকণমান বেলেগ ধৰণৰ ট্ৰাইবেল কাৰ্ড দিব লাগে। গতিকে ট্ৰাইবেল ডি বনাই দিব লাগে। ট্ৰাইবেল ডি মানে ডুপ্লিকেট, ট্ৰাইবেল ডুপ্লিকেট মানে পিছত অহা ডুপ্লিকেট, হয় নহয়? পিছত পোৱা মানে যেনিবা চৰকাৰক দাবী কৰি পোৱা ট্ৰাইবেল ডি তেনেকৈ হ'ব লাগে। আমাৰ যেনিবা ট্ৰাইবেল হিলছ আছিলে, 2002 চনত অসম চৰকাৰে কি বনাই দিলে? ট্ৰাইবেল প্লেন, মানে পি বনাই দিলে, প্লেন মানে প্লেন। গতিকে ট্ৰাইবেল দিব লাগে। চৰকাৰে ইমান হাল্লা কৰি ৰাখি লাভ নাই, ট্ৰাইবেল দিব লাগে মোৰ মতে। কিন্তু ট্ৰাইবেল ট্ৰাইবেল ডি মানে ডুপ্লিকেট, সেই ছিষ্টেমত হ'লে অলপ ভাল হ'ব। গতিকে ইমান অসমৰ হাল্লা, ইমান অসমত কি অশান্তি কিয়? ইমান বোলে ৰাস্তাত বোলে প্ৰতিবাদ, জুই জ্বলাই আৰে ভাই এইবোৰ কৰি লাভ নাই, গম পাইছ? এইবোৰ কৰি লাভ নাই। চৰকাৰক এটাই অনুৰোধ কৰোঁ যে ট্ৰাইবেল ডি এই ছিষ্টেমত বনাই দিব লাগে। মোৰ মতে দিব লাগে, বাছ হাল্লা নহওক, মুঠতে অসমত হাল্লা হ'ব নালাগে, হৈ যাওক। গতিকে ইয়াতে প্ৰমাণ হৈ যাব যে ট্ৰাইবেল ডি মানে কি। আৰু আমি ট্ৰাইবেল হিলছ আছিলোঁ, এতিয়া ট্ৰাইবেল প্লেন হৈ গ'লোঁ, হয় নহয়? এনেকৈ দিব লাগে, হয়নে? কিন্তু বহুতেতো বহুত ধৰণৰ কিবা কিবি কয়, কিন্তু ক'লে কি হ'ব? উপায়তো নাই, চৰকাৰেতো দিবই লাগিব ইলেকশ্যনৰ নামত, হয় নহয়? ইলেকশ্যনো আহি গ'ল, তাৰপিছত দিবই লাগিব। গতিকে দি দিয়ক। মই নিজে ট্ৰাইবেল হয়, গতিকে মই কৈ আছোঁ ট্ৰাইবেল দি দিয়ক, ভাল হ'ব। ট্ৰাইবেল ডি মানে ডুপ্লিকেট, হয় নহয়? এনেকুৱা ছিষ্টেমত দিলে ভাল হ'ব। আৰে ভাই অৰিজিনেল ট্ৰাইবেল কি হ'ব? গাহৰি কেঁচা মাংস খাব পাৰিবি? মই খাই দিম কেঁচা মাংস গাহৰি, পাৰিবিনে? নোৱাৰ, ঘৃণা কৰিব। আজিকালি অসমত এনেকুৱা মানুহ আছে গাহৰি খাই বুলি ক'লেও ঘিণ কৰে। আজিৰ বৰ্তমান যুগত গাহৰি খোৱা বুলি ক'লে ঘিণ কৰে। গতিকে কেঁচা গাহৰি মাংস মই খাই দিম। এই তেনেকুৱা কেঁচা মাংস, শামুকটো হয়তো চবেই খাব পাৰিব কেঁচা মাংস, এইটো ময়ো খাওঁ। কিন্তু গাহৰি কেঁচা মাংস খাই দেখুৱাবি কেনেকুৱা লাগে। কিন্তু আমি যদি খাওঁ কেঁচা মাংস আমাৰ একো নহয়, কিন্তু আপোনালোকে যদি ভিডিঅ'ৰ নামত যদি কেঁচা গাহৰি মাংস খোৱা বা কেঁচা গাহৰি তেজ খোৱা, তেতিয়াহ'লে আপোনালোকৰ বেমাৰ হ'ব। মই এইটো 100% বুলি কৈ দিছোঁ।